শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে সকলোৱে অৱগত বিগতৰ বৰ্ষসমূহৰ দৰে এই বৰ্ষটো আমি অহা 12 তাৰিখে ডক্টৰ ভূপেন হাজৰিকা আৰু গণশিল্পী ৰাজীৱ শদিয়াৰ স্মৃতিত বহাগৰ এদিন অনুষ্ঠান আয়োজন কৰিবলৈ ইতিমধ্যে আমি সকলোবোৰ ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছিলোঁ। কিন্তু আপোনালোকক দুখেৰে জনাওঁ যে ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধ সদৃশ পৰিৱেশ সৃষ্টি হৈছে তাৰ প্ৰতি সন্মান জনাই আমাৰ বীৰ শ্বহীদ ভাৰতীয় সৈনিকসকলক সন্মান জনাই লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহ্বানৰ প্ৰতি সন্মান জনাই আমি বহাগৰ এদিন কাৰ্যসূচীটো কিছু সীমিত ৰূপত আমি উদযাপন কৰিম। আমাৰ উদযাপন সমিতি সম্পাদকে ইতিমধ্যে কৈছে আমি কেৱল মাংগলিক অনুষ্ঠানসমূহ আমি অনুষ্ঠিত কৰিম। আমাৰ শ্ৰদ্ধাঞ্জলি যি অনুষ্ঠান আছে সেই অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। বাকী যি আমাৰ সাংস্কৃতিক অনুষ্ঠান আছিলে এই সাংস্কৃতিক অনুষ্ঠানসমূহ আমি বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ। আপোনালোকে অসম জাতীয় যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ এই কাৰ্যালয়ত আহি উপস্থিত হৈছে। আজি সেই অনুপাতে মাৰ্ঘেৰিটাৰ সমূহ সাংবাদিক বন্ধুক অশেষ ধন্যবাদ জনাইছোঁ। আমি আজি আপোনালোকৰ আগত দুখেৰে ক'বলগীয়া হৈছে যে আমি অসম জাতীয় যুৱ পৰিষদৰ উদ্যোগত আমি সুদীৰ্ঘ 15 চনৰ পৰাই আমি এই অনুষ্ঠানটো বহাগৰ এদিন অনুষ্ঠানটো পাতি আহিছোঁ। কিন্তু ভাৰতবৰ্ষত যিহেতু ভাৰত আৰু পাকিস্তানৰ যুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে, যুদ্ধ আৰম্ভ হৈছে আমি ভাৰতীয় সেনাৰ লগত সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াই আমি অসম চৰকাৰৰ নিৰ্দেশ মানি আমি অসম জাতীয় যুৱ পৰিষদৰ তৰফৰ পৰা যিটো অনুষ্ঠান অহা 12 মে'ত অনুষ্ঠিত কৰিবলৈ লৈছিলোঁ, এই অনুষ্ঠিত কৰিবলৈ লোৱা বহাগৰ এদিন কাৰ্যসূচীটো আমি বাতিল কৰিছোঁ। যদিও আমি অনুষ্টুপীয়াকৈ পুৱাৰ ভাগত মাংগলিক যি কাৰ্যসূচী আছে শ্বহীদ তৰ্পণ পতাকা উত্তোলন সেই কাৰ্যসূচীখিনি আমি কৰিম বুলি আমি বিবেচনা কৰি আমি আপোনালোকৰ ওচৰত এই ঘোষণাটো আজি কৰিছোঁ। সাংবাদিক বন্ধুসকল, আজি অতি দুখেৰে ইতিমধ্যে আমাৰ বহাগৰ এদিন উদযাপন সমিতিৰ মুখ্য সম্পাদক মহোদয়ে আপোনালোকক জনালে আৰু এই বহাগৰ এদিন কাৰ্যসূচী এজন সাংস্কৃতিক সম্পাদক হিচাপে ময়ো আপোনালোকক অতি দুখেৰে জনাওঁ যে ভাৰত পাকিস্তানৰ যি যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু সেই যুদ্ধত আমি দেশৰ প্ৰত্যেকজন আমাৰ সেনাবাহিনীৰ লগত আমাৰ সমৰ্থন দি আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া আহ্বান জনাইছে যে এই সময়ত আমি বিহু আদি অনুষ্ঠানৰ পৰা বিৰত থাকি দেশৰ সেনাৰ লগত আমি সহযোগিতা আগবঢ়াব লাগে। সেই মৰ্মে আমাৰ এই বহাগৰ এদিন অনুষ্ঠানটো আমি বিবেচনা কৰি আমি যিহেতু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এটি কাৰ্যসূচী ৰাখিছিলোঁ, সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচী আৰু পতাকা উত্তোলন আৰু লগতে ইতিমধ্যে দেশ মাতৃৰ কাৰণে শ্বহীদ হোৱা আমাৰ সেনা জোৱানসকলৰ প্ৰতিও আমি সেই অনুষ্ঠানটোত মাংগলিক ৰূপত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰি এই অনুষ্ঠানটো আমি সামৰিম বুলি বিবেচনা কৰিছোঁ আৰু আপোনালোকৰ মাধ্যমেদি আমি অসম তথা মাৰ্ঘেৰিটাবাসী ৰাইজক জনাইছোঁ। ধন্যবাদ। অনুষ্ঠানটো আমি আয়োজন কৰিছিলোঁ আমাৰ স্বনামধন্য দুগৰাকীকৈ শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ আৰু সদ্যপ্ৰয়াত আমাৰ জাতীয় তথা আমাৰ গণশিল্পী ৰাজীৱ শদিয়াদেৱৰ স্মৃতিত এই অনুষ্ঠানটি বহাগৰ এদিন নামৰ অনুষ্ঠানটি অনুষ্ঠিত কৰা হৈছিল আৰু সেই মৰ্মে আমি দেশৰ প্ৰতি সন্মান জনাই সৈনিকসকলৰ প্ৰতি আমি সন্মান জনাই আমাৰ এই অনুষ্ঠানটো আমি বহাগৰ এদিন কাৰ্যসূচীৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীসমূহ বাতিল কৰি আমি মাংগলিক কাৰ্যসূচী আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি কৰিয়েই আমাৰ এই অনুষ্ঠান সামৰিম। ধন্যবাদ।